অহা 28 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব ঢেকিয়াজুলিৰ শিঙৰিস্থিত ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 28 ফেব্ৰুৱাৰীত পুৱাৰ ভাগত শিঙৰিস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় সেৱা অৰ্চনা কৰি বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী সেই যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। এক প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26ৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব ঢেকিয়াজুলিৰ পৰাই। ইয়াত উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী বিধায়ক সাংসদ বিজেপিৰ নেতা সকলো উপস্থিত থাকিব আৰু 28 ফেব্ৰুৱাৰী দিনা পুৱা 9 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হৈ সেৱা অৰ্চনা কৰি জন আশীৰ্বাদ যাত্ৰা যি কাৰ্যসূচী বিজেপিৰ সেই যাত্ৰা আৰম্ভ কৰিব। আৰু মই পোনে পোনে দেখুৱাম সেই গুপ্তেশ্বৰ দেৱালয়ৰ পৰিৱেশ, যিহেতু 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত উপস্থিত হৈ সেৱা অৰ্চনা কৰিব আৰু ইয়াৰ পিছতে বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী সেই যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 26ৰ যি বিধানসভা নিৰ্বাচনৰ ৰণডংকা এই ঢেকিয়াজুলিৰ পৰাই বজাব বিজেপিয়ে, যিহেতু মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি এই যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ঢেকিয়াজুলিৰ পৰাই আৰম্ভ কৰিব। আৰু 28 ফেব্ৰুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ শোণিতপুৰ জিলা তেখেতে বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰিব। ঢেকিয়াজুলিৰ পৰা আৰম্ভ হোৱা এই বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী আৰু এই গুপ্তেশ্বৰ দেৱালয়ত অহা 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা অৰ্চনা কৰি বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব গুপ্তেশ্বৰ দেৱালয়ৰ পৰা। একাংশ লোক আছে স্থানীয়, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে বিজেপিৰ জন আশীৰ্বাদ কাৰ্যসূচী শুভাৰম্ভ কৰিব, সেৱা অৰ্চনা কৰিব 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকী। কি ক'ব বাইদেউ? মুখ্যমন্ত্ৰী আহিব ভালে লাগিব। হয়, বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব, সেৱা অৰ্চনা কৰিব। কেনেকুৱা অনুভৱ? কেইদিন পূৰ্বে আহিছিলে মুখ্যমন্ত্ৰী? আহিছিলে, ভালে লাগিছিলে। আহিলে আৰু আহিব 28 তাৰিখে। 28 তাৰিখে মানুহ বহুত হ'ব ইয়াত। বহুত হ'ব। কি ক'ব? নিৰ্বাচন আহিছে ভালে হ'ব। হয়, কেনেকুৱা এইবাৰ ইলেকশ্যন? ভাল হ'ব। হয়, কি আশা কৰে এইবাৰ? বিজেপি চৰকাৰ জিতিবই। বিজেপি মুখ্যমন্ত্ৰীগৰাকীক এবাৰ আৰু লগ পাব 28 তাৰিখে। আকৌ লগ পাম, আকৌ ভাল লাগিব। আপোনালোক স্থানীয় ইয়াৰে। 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী আহি আছে। আহিলে ভালে লাগিব, কিন্তু আমাৰ যিখিনি দুখীয়া আছে সিহঁতৰ ভালে কৰক, এইটোৱে কামনা কৰিলোঁ। আৰু কি ক'ম আৰু বেলেগ কোৱাটো। ইয়াৰ পৰাই মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। আশীৰ্বাদটো আমি সদায় তেওঁৰ লগত আছোঁ, থাকিম। আৰু জিতিবই, জিতাটো নিজিতা নহয়। তেওঁৱে মন্দিৰখন ভাল কৰি লৈ যাওক, সেইটোৱে আমাৰ কামনা। কেইদিন পূৰ্বে আহিছিলে, আকৌ আহিব? আহি থাকে, মাজে সময়ে আহি থাকে। এতিয়া 28 তাৰিখে আহিম বুলি কৈছে। ৰেলী ইয়াৰ পৰা গুপ্তেশ্বৰ মন্দিৰৰ পৰাই হ'ব বুলি কৈছে। সেইটোৱে শুনিলোঁ আৰু আমাৰতো শুনাই কথা। ভালে লাগিছে। হিমন্ত মামাই কৰি দিম বুলি কয়, কৰাটো কৰে, যিখিনি কৰিম বুলি কয় কৰিছে। এতিয়া আকৌ জিতিলে ভালকৈ কৰক, দুখীয়াক চাওক, সেইটোৱে কামনা। আৰু আশীৰ্বাদ এইটোৱে দিলোঁ। আৰু জিতাটো জিতিব, কিন্তু দুখীয়াক চাওক, সেইটোৱে কামনা। আৰু নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকসকল। যিহেতু 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে উপস্থিত হ'ব ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ত, আৰু ইয়াৰ পৰাই জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব। সেই স্থানীয় লোকসকলো এনেধৰণে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব, এক প্ৰকাৰে বিধানসভা নিৰ্বাচনৰ যি ৰণডংকা ঢেকিয়াজুলিৰ পৰাই বজাব বিজেপিয়ে, য'ত উপস্থিত থাকিব বিজেপিৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক সাংসদ বিজেপিৰ নেতা সকলো উপস্থিত থাকিব। ঢেকিয়াজুলিৰ পৰা আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰা শুভাৰম্ভ কৰিব। আৰু সেইদিনাখন 28 ফেব্ৰুৱাৰীত
মুখ্যমন্ত্ৰীগৰাকীয়ে ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা আদি স্থানত তেখেতে পৰিভ্ৰমণ কৰিব আৰু বিভিন্ন যি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুষ্ঠান, মন্দিৰ, দেৱালয় আদি অনুষ্ঠানত তেখেতে যাব, সেৱা অৰ্চনা কৰিব, বিভিন্ন লোকক তেখেতে সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ২৬ৰ যি বিধানসভা নিৰ্বাচনৰ ৰণৰংকা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।